ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ মিয়া এমপি হ'ব। সামগুৰিৰ এক বিশাল ৰাজহুৱা সভাত এই আনুষ্ঠানিক ঘোষণা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। প্ৰথমবাৰ মিয়া এমপি হ'ব ভাৰতবৰ্ষৰ পাৰ্লিমেণ্টে প্ৰথমবাৰ মিয়া হ'ব ইনশাআল্লাহ। ঢিঙৰ বিধায়ক হাজী আমিনুল ইছলামক নগাঁৱৰ AIUDFৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি মিয়া ভূমিপুত্ৰ বুলি আখ্যা দিলে বদৰুদ্দিন আজমলে। তীব্ৰ আগ্ৰাহী আজমলে বিশাল ৰাজহুৱা সভাত কংগ্ৰেছক কঠোৰ আক্ৰমণ কৰি ৰকিবুল হুছেইন গৌৰৱ গগৈৰ কোনো অস্তিত্বই নাই বুলি ঘোষণা কৰিলে। নগাঁও জিলা থাকি নগাঁও সমষ্টি থাকি এখানে কেউ নাই, রকিবুল সাহেব হারব, গৌরব গগৈর তো পাত্তাই নাই, পরদুত বলাই শেষ, এক বাকি আছে কি আল্লাহর নাম আর নিচে আজি আমিনুল সাহেবের নাম। ইফালে ৰাজহুৱা সভাৰ মঞ্চৰ পৰা সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনালে আজমলে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ বুলি সম্বোধন কৰি গৌৰৱ গগৈক মুকলি চেলেঞ্জ আজমলৰ। নগাঁও সমষ্টিৰ 50টা অঞ্চলৰ নাম কওক গৌৰৱ গগৈয়ে। এইবাৰ বুঝি গৌরব গগৈ আসব, আমি হাজি আমিনুর সামনে গৌরব গগৈকে চ্যালেঞ্জ করতেছি, 50টা এরিয়ার নাম তরুণ গগৈর ছেলে গগৈ সাহেব বলুক, গৌরব গগৈয়ে হাজি আমিনুলে 100টা বলবো, বলবো না? স্থানীয় মানুষ আপনারা সমস্যা জানে, নদী ভাঙার সমস্যা জানে। ইফালে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো তীব্ৰ আক্ৰমণ বদৰুদ্দিন আজমলৰ। ভূপেন বৰাক পুনৰ পদত্যাগ কৰিবলৈ আহ্বান জনাই আজমলে ক'লে ডিমা হাছাওত কংগ্ৰেছ শূন্য হোৱাৰ পাছত মুখলজ্জা ঢকাৰ স্বাৰ্থতেই ভূপেন বৰাই পদত্যাগ কৰা উচিত। আজকে ভূপেন বরা সাহেব প্রেসিডেন্ট কংগ্রেসের, উনি রাহুল গান্ধী আইলে বুঝে আমি গুল্লি খাইতে লাগবো? আরে কালকে কি হইল, কোন জায়গায় 28টা সিট আনলো কংগ্রেসে, এত বড় বড় আন্ডা পাইছে। হ্যাঁ, ডিমা হাসাও একটাও সিট কংগ্রেসে আনতে পারছে না। ভূপেন বরা তুমি রিজাইন করো, লজ্জা করি দল ছাড়ো, রাহুল গান্ধী আসার পরে তুমি এমনিই যাবে। সামগুৰিৰ বিশাল ৰাজহুৱা সভাৰ মঞ্চত নেলীৰ গণহত্যাৰ প্ৰসংগ উত্থাপন কৰি বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো কঠোৰ সমালোচনা কৰে। কেৱল ইন্দিৰা গান্ধীয়ে নহয়, ইন্দিৰা গান্ধীৰ নাতি ৰাহুল গান্ধীলৈও কেতবোৰ মুকলি প্ৰশ্ন আগবঢ়ায় বদৰুদ্দিন আজমলে। নেলীৰ ঘটনা যে হয়েছিল 4 ঘন্টার ভিতরে 10,000 মুসলমানের হত্যা হয়েছে। इंदिरा गांधी जी आसिया बोलছিল अपना उठाइए, वोट दीजिए बाहर आके, हम एक एक सिपाही बंदूक वाले आपको देंगे आर्मी के। आज पर्यंत ওই बंदूक वाला আসেও নাই, আমাদের 10,000 মানুষ শহীদ হইল। রাহুল গান্ধীৰ অসম ভ্ৰমণক এক চমক আখ্যা দি বদৰুদ্দিন আজমলে ক'লে ৰাহুল গান্ধী আহিব, চমক দিব আৰু গুচি যাব। ৰাইজে ৰাহুল গান্ধীক ভোট নিদিয়ে বুলিও প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।